নমস্কাৰ ববিতাস কুকিং টুৰ এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজি মই এইটো সেকেন্ড পাৰ্ট বুলি ক'ব লাগিব মোৰ লাষ্ট ভিডিঅ'টো আপোনালোকে চালে নাইছো নাজানো যদি নাইছো আপোনালোকে চাব নহলে এইটো ভিডিঅ' হয়তো বুজি পোৱাত অকণমান অসুবিধা হ'ব পাৰে কাৰণ আমাৰ দিল্লীৰ পৰা এটা টুৰ গৈছিলো আৰু তাৰ পৰা দিল্লীৰ পৰা মানে আমি আৰু কলৈ গৈছিলো হেতু মই আজি এইটো ভিডিঅ'ত লৈ আহিছো লাষ্ট মই ভিডিঅ'টো আমি দিল্লী ক'ত ফুৰিছিলো আপোনালোকক সেইখিনি দেখুৱাইছিলো হয়তো বহুতে গৈছেও বা হয়তো বহুতো যোৱাও নাই আৰু যোন যোৱা নাই তেওঁলোকে আসলে নাই যোৱা যদি যাব পাৰিব সেইবাবে মই সেই ভিডিঅ'টো লৈ আহিছিলো কিন্তু এইটো ভিডিঅ' আৰু এইটো ভিডিঅ' আৰু দুইটা ষ্টিল ফটোগ্ৰাফি দি কৰা হৈছে কোনো ধৰণৰ ভিডিঅ'গ্ৰাফি নাই সেইবাবে মই আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছো সেই কথাখিনিকে জনাই দিওঁ বুলি গোটেই টুৰটো মই দুভাগ কৰি লৈ আহিছো আৰু সেই ইমান গৰমত ক'তো যোৱা হোৱা নাই ঘৰতে থকা হৈছে ইফালে গৈছো মাজে মাজে যদিও তেনেদৰে ভিডিঅ' বনোৱা হোৱা নাই আৰু ইমান আৰু ঘৰটো সেই ৰেচিপি ভিডিঅ' কমকে বনোৱা হৈছে যি বনাইছো লৰালৈকে বনাই মিলি আজৰি হৈ আহো বুলি ভাবো আৰু সদায় পাকঘৰৰ পৰা কাৰণ পাকঘৰত বেছি থিয় হৈ থকা একদমেই ধৈৰ্য নাই মানে নোৱাৰি কোনো পদ্ধতি থিয় হৈ থাকিবলৈ কেমেৰা ফিট কৰি মিলি লগাই বনাবলৈ মানে সেই এইবোৰ কৰিবলৈ ধৈৰ্য নাই আৰু এইবোৰ ভিডিঅ' বনাই থোৱাৰ পাছতো এডিটিং কৰিবলৈ মানে মন নোযোৱা হৈছে ইমানে বেছি গৰম তথাপিতো আজি অলপ বতৰ ভাল কৰাত বৰষুণ দিয়াত ভাবিছো বাকি থকাখিনি পুৰা কৰা যাওক আপোনালোকৰ অকণমান লৰালৈকে জনাই দিওঁ যে মই আজি এই ভিডিঅ'টো কি লৈ আহিছো আপোনালোকৰ ওচৰলৈ মোৰ লাষ্ট ভিডিঅ'টো আপোনালোকক সেই জনাইছিলো আমি দিল্লীৰ ক'ত ফুৰিছিলো কি নাই সকলোখিনি আপোনালোকৰ তাত দেখুৱাইছো যদি আপোনালোকে চাইছে ভাল কথা আপোনালোকে এইটো ভিডিঅ'টো ধুনীয়াকৈ বুজি আৰু যদি নাই চোৱা মই আই বটনত লিংকটো দি দিম আপোনালোকে সেই আই বটনত গৈ লিংকটো গ'লে চাব পাৰিব আৰু সেই আমি দিল্লী গৈছিলো আৰু শেষ কৰিব মই আপোনালোকক জনাইছিলো যে আমাৰ ৰাতি আজি ট্ৰেইন আছে আৰু আমি সেই ৰাতি ট্ৰেইনত গৈছিলো জম্মুলৈ জম্মুৰ পৰা আচলতে আমি কাশ্মীৰলৈ যাম আপুনি দিল্লীৰ পৰা ডাইৰেক্ট কাশ্মীৰ যাব পাৰি সেই ভিডিঅ'টো মই আপোনালোকক এইটোও জনাইছিলো যে যশপাল আৰু ৰাণীহঁতো আমাৰ লগত যোৱা কথা আছিল আৰু তেওঁলোকৰ কাজিন জম্মুত আছিলে তেওঁলোকে সেই লগ কৰি মেলি আৰু তেওঁলোকো আমাৰ লগত যোৱা কথা আছিল আৰু সেই ভিডিঅ'টো আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো আমি ৰাতি ট্ৰেইনে জম্মুলৈ গ'লো জম্মুৰ পৰা আমি 5টা গাড়ীৰে কাশ্মীৰলৈ গৈছিলো আৰু কাশ্মীৰ ক'ত ফুৰিছো কি নাই সেই ষ্টিল ফটো থ্ৰুৱেদি মানে যোগেদি আপোনালোকৰ ওচৰলৈ সৰুকৈ ভিডিঅ' এটা লৈ আহিছো আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব হয়তো বহুতেই গৈছে কিন্তু কাশ্মীৰ যোৱা মেমৰিটো সঁচাকৈ বহুতেই ভাল লগা এটা স্মৃতি বহুতেই ভাল ঠাই বহুতেই ধুনীয়া ঠাই ক'বলৈ মানে একো ভাষা নাই কিন্তু আমাৰ হাতত বহুতেই কম সময় আমি যিহেতু লৈ গৈছিলো কাৰণ সেই দীঘলীয়া এটা যাত্ৰা এনেও হৈছিলে দিল্লীত 3-4 দিন থকাৰ পিছত আকৌ কাশ্মীৰ যোৱা দিল্লীৰ পৰা আকৌ জম্মু যোৱা জম্মুৰ পৰা আকৌ কাশ্মীৰ যোৱা কাশ্মীৰৰ পৰা আকৌ জম্মু অহা আকৌ জম্মুৰ পৰা দিল্লীৰ পৰা আকৌ অসম অহা এইটো এটা দীঘলীয়া টুৰ হৈ গৈছিল সেইবাবে আমি সময়বোৰ কম লৈ গৈছিলো আচলতে আৰু সেইবাবে অকণমান খৰধৰকে ফুৰা হ'ল বহুতেই ধুনীয়া ঠাই যেনেদৰে সকলোৱে কৈছিলে বা আমি যেনেদৰে শুনি আহিছো যেনেদৰে দেখি আহিছো সঁচাকৈ তেনেকুৱা যোনে গৈছেতো ভালেই কথা নোযোৱাসকলে যদি যায় তেওঁলোকে তাৰ সৌন্দৰ্যটো উপভোগ কৰিব পাৰিব আচলতে মোৰ এই ফটোগ্ৰাফখিনি বা এই টুৰটো 2014 মানে 2014 চনৰ কথা সেইবাবে আপোনালোকে হয়তো এতিয়া বুলি ভাবি ভুল নকৰিব কাৰণ এতিয়া ইমান বছৰ বহুত কিবা কিবি সলনি হৈ যাব পাৰে হয়তো ইয়াতকৈ ধুনীয়াও হৈ গৈছে চাগে মই ভাবিছো ইয়াতে এনেদৰে ষ্টাৰ্ট কৰা যাওক আজি আপোনালোকক জনাই দিওঁ আমি দিল্লীৰ পাছৰ টুৰটো কৰি গৈছিলো আৰু সেয়ে আমি ৰাতি কিংডম অফ ড্ৰিমছত লৰালৈকে খাই বৈ আহি পেকিং কৰি মেলি ৰাতি ট্ৰেইনে জম্মু গৈছিলো 5 ৰাতিপুৱা জম্মু পাইছিলোগৈ আৰু তাৰপৰা আমি গাড়ী লৈ অলৰেডি আমাৰ গাড়ী বুকিং কৰি থোৱা আছিল আৰু গাড়ী লৈ আমি কাশ্মীৰ গৈছিলো এইটো ভিডিঅ'ত দেখাব বিচাৰিছো বলক কেনেদৰে গৈছিলো ক'ত গৈছিলো যি পাৰিছিলো আৰু কাৰণ ভিডিঅ' কৰা হ'লে প্ৰতিটো ঠাইতে ভিডিঅ' কৰিব পৰা গ'লহেঁতেন কিন্তু ফটো হ'লেতো কিছুমানে ইয়াতনো কি ষ্টিল ফটো তুলিম এনেকৈ বুলি ভাবি বহুত বছৰ থাকি যায় ন তেনেকুৱা হ'ল আৰু কথাটো সেই যি পাইছো যেনেকৈ সাঁচি থৈছিলো ছ'চিয়েল মিডিয়াত তাৰ পৰাই লৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব কিন্তু সম্পূৰ্ণ ভিডিঅ'টো চাব বলক তেন্তে অলপ পলম নকৰোঁ লৰালৈকে ভিডিঅ'টো ইয়াৰ পৰা আজি আৰম্ভ কৰোঁ আমাৰ জম্মুৰ পৰা কাশ্মীৰৰ টুৰটো বলক তেন্তে ট্ৰেইনৰ পৰা আমি অলপ পলম নকৰি নদীৰ কিনাৰে আমাৰ যাত্ৰা জম্মুৰ পৰা কাশ্মীৰলৈ বুলি আৰম্ভ কৰিলো আৰু অলপ দূৰ যোৱাৰ পাছতে আমি সন্ধ্যাবাদ ৰলোগৈ যিহেতু আমি মুখ হাত ধোৱা নাই আৰু সেইবাবে আমি ভাবিলো মুখ হাত ধুই মেলি অলপ ফ্ৰেছ হৈ লোৱা যাওক আৰু তাৰ পাছতে তাতে কিবা কিবি খাই ল'ম বুলি সেই ধাবা এখনতে ৰলো ধাবা এখন কবলৈহে কিন্তু বহুতেই ধুনীয়া আছিল আৰু আপোনালোকে ফটোবোৰ দেখিলে নিশ্চয় গম পাব বহুতেই ধুনীয়াকৈ সজাই থৈছিল আৰু লগতে খোৱা বোৱাবোৰ বহুতেই ভাল আছিল আৰু মুখ হাত ধুই খাই বৈ আজৰি হোৱাৰ পাছত আমি আমাৰ যাত্ৰা কাশ্মীৰলৈ বুলি আকৌ আৰম্ভ কৰিলো সেই নদীৰ পাৰে বহুতেই ধুনীয়া সৌন্দৰ্য পৰিৱেশ ৰাস্তাত আমি উপভোগ কৰি গৈ আছিলো মাজে মাজে এখন দুখনমান ফটো তুলিছো য'ত মন গৈছে ভাল লাগিছে পাহাৰৰ সৌন্দৰ্যৰ লগতে নদীৰ সৌন্দৰ্য উপভোগ কৰি আমি আগবাঢ়ি গৈ থাকিলো এইখিনিতে আপোনালোকক জনাব বিচাৰিম আমি তাত গৈহে যিজন পাইলট আমাক লৈ গৈছিল জম্মুৰ পৰা কাশ্মীৰলৈ এই গাড়ীখন আমাৰ আগৰ পৰা বুকিং কৰি থোৱা আছিল আৰু পাইলট আমাৰ ৰাস্তা কোৱাতহে আমি গম পালো যে জম্মুৰ পৰা কাশ্মীৰলৈ প্ৰায় 10-12 ঘণ্টামান লাগিব যদিহে ৰাস্তা কোনো অসুবিধা নহয় সকলো ঠিকে থাকে নতুবা হয়তো বেছি সময়ো লাগিব পাৰে কাৰণ আমি ভাবিছিলো 6-7 ঘণ্টামান মানত আমি গৈ কাশ্মীৰ পাই যাম আপোনালোকৰ যদি জম্মুত একো কাম নাথাকে আপোনালোকে দিল্লীৰ পৰা ডাইৰেক্ট কাশ্মীৰলৈ যাব পাৰিব আৰু লগতে আপোনালোকক আৰু এটা কথা জনাব বিচাৰিম আপোনালোকক
মই মোৰ লাষ্ট ভিডিঅ'টো জনাইছো মই এতিয়াও আপোনালোকক জনাব বিচাৰিম আমি 2014 চনতে গৈছিলো 2014ত তেতিয়া সেই সময়ত মানে যিটো দিল্লীৰ পৰা কাটৰালৈ এতিয়া ৰেলৱে ৰেল লাইন আমি যোৱা সময়ত সেই ৰেল লাইনটো বনাই আছিল সেইবাবে আমাৰ মাজত কিছু ঠাইত সেইবাবে অকমান টাইম বেছিও লৈছিলে কাৰণ বহুত জেগাত খান্দিও থৈছিলে তাতে পাহাৰীয়া ৰাস্তা অলপ সেইবাবে অকমান অসুবিধা নোহোৱা নহয় বা দেৰি নলগা নহয় এটা দীঘলীয়া যাত্ৰা অন্তত আমি অৱশেষত কাশ্মীৰ পাইছিলোগৈ আৰু গৈয়ে আমি ৰুম লোৱাৰ আগতে খোৱা বোৱা কৰিলো কাৰণ আমাক বহুতে ভোক লাগি আছিল আৰু ৰাস্তাত ইটো খাই গৈ আছিলো কাৰণ ইমান এটা ভালকৈ ক'তো খাবলৈ ঠাই নোহোৱা আমি ভাবিলো একেবাৰে কাশ্মীৰতে গৈ খোৱা যাওক সেইবুলি গৈয়ে চিধা আমি ভালকৈ ভাত এসাঁজ খাই ললো আৰু এতিয়া চাগে ৰাস্তা কিবা কিবি খুলিলে হয়তো মই নাজানো মই আকৌ কৈছো এতিয়া ইমান বছৰৰ পাছৰ কথা আৰু টিপট্ৰেট কাশ্মীৰৰ এসাঁজ খাই আমি হোটেললৈ আহিছিলো যিহেতু ডাল লেকৰ পাৰতে আমাৰ হোটেল আছিল আৰু ভাগযোগে কোনো ফটো তোলা নহল সেই কৈছোৱেই ভিডিঅ' কৰা হলে অলপ বেলেগ কথা আছিল আৰু পাছদিনা ৰাতিপুৱা আমি কাশ্মীৰ ফুৰিবলৈ আৰম্ভ কৰিছিলো আৰম্ভণি আমি মছজিদৰ পৰা আৰম্ভ কৰিছিলো আচলতে তাত এটা ধুনীয়া মছজিদ আছিল আৰু ক'বলৈ গ'লে আমাক যিজন পাইলটে লৈ গৈছিলে তেওঁ আমাক য'ত য'ত ফুৰাইছে আমি তেনেদৰে ফুৰিলো কাৰণ আমি বিশেষকৈ একো নাজানো তেওঁ আমাৰ পাইলট কাম গাইডো আছিল আৰু বহুতে ভাল পাইলট আছিল তেওঁ সকলোখিনি ইমান ভালকৈ আমাক ফুৰাই মেলি দেখুৱাই দিলে আমি ভালদৰে সকলোখিনি চাব পাৰিলো আৰু সেই কৈছো আপোনালোকক যাতে আমাৰ মছজিদৰ পৰা আমি আৰম্ভ কৰিছিলো আপোনালোকে ফটোবোৰ চাই থাকিলে গম পাই গৈ থাকিব অৱশ্যে আৰু মছজিদ পায়ে পাইলটে গাড়ী পাৰ্কিং কৰি মেলি আহে মানে বাহিৰতে দুখনমান ফটো তুলি আমি পাইলট অহাৰ পাছত ভিতৰলৈ সোমাই গলো আৰু ভিতৰলৈ সোমাই গৈ দেখিলো এটা শান্ত পৰিৱেশ লেকৰ পাৰতে মছজিদটো আছিল বহুতেই ধুনীয়া আনফালে স্কুলৰ ল'ৰা ছোৱালী বিলাকে আপোনালোকে দেখিবই তেওঁলোকৰ স্কুলৰ ড্ৰেছত মানে ইউনিফৰ্মত আছে আৰু তেওঁলোকে পিকনিকৰ নিচিনা কিবা কৰি আছিলে আমি নাজানো ইমান ওচৰলৈ গৈ ডিষ্টাৰ্ব কৰিব বেয়া লাগিলে সুধিবলৈও বেয়া লাগিলে আমি সেই ফটো তুলি অলপ চাৰিওফালে চাই মেলি উভতিব লাগে যিহেতু মই ইতিমধ্যে আপোনালোকক জনাইছো আমি দিনটোত আজি মান আছে আজি চাই মেলি শেষ কৰিব লাগিব আমি বহুত বেছি সময় তাত কটোৱা নাছিলো ভগৱানক সেই আৰাধনা জনাই আমি তাৰ পৰা ওলাই আহিছিলো আৰু তাৰ পৰা ওলাই আমি লেকৰ পাৰে পাৰে আকৌ গাৰ্ডেন বিলাক চাওঁ বুলি গলো কাৰণ কেইবাখনো গাৰ্ডেন পাইলটে দেখুৱাম বুলি কৈছিল সেইবাবে আমি বেছি পলম নকৰিলো যিমান পাৰো লৰালৰিকৈ সকলোখিনি চাবলৈ আৰম্ভ কৰিলো বলক আমাৰ লগত আপোনালোককো ধুনীয়া ধুনীয়া গাৰ্ডেনবোৰ দেখুৱাম আৰু তাৰ পাছত আমি এখন এখনকৈ গাৰ্ডেন চাবলৈ আৰম্ভ কৰিলো আৰু গাৰ্ডেন বিলাক কবলৈ গলে বহুতে ধুনীয়াকৈ পৰিপাটিকৈ সজাই থৈছিল বহুতে পৰিষ্কাৰ আছিল আৰু ফুলৰ কথাটো মই বেলেগকে নকওঁ এখন দুখন ফটো আপোনালোকে চালেই নিশ্চয় গম পাব তাত কিমান বিভিন্ন ধৰণৰ ফুল থকাৰ লগতে তেওঁলোকে কিমান ভালকৈ মেইনটেইন কৰিও থৈছিল আৰু সেই সময়তো মোৰ ভিডিঅ' বনোৱা কাম নাছিল সেই যিমান পাৰো ভাল ভাল ঠাইত ভাল ভাল ফুলৰ ওচৰত ফটো তুলিবলৈ আৰম্ভ কৰিলো জুন মাহ আছিল যদিও পৰ্যটকৰ মানে টুৰিষ্ট ভৰ্তি হৈ আছিল পুৰা গাৰ্ডেন বিলাকত আপোনালোকে ফটো বিলাকত দেখিলে গম পাব টি গাৰ্ডেন ভৰি পৰি আছিল আৰু ভালো লাগিছিল অৱশ্যে কিন্তু ক'ব লাগিব যে গাৰ্ডেনবোৰ ইমানে ডাঙৰ আছিল চাই শেষ কৰিব নোৱাৰি ইফালে ইফালে ঘূৰোতে ভাগৰ লাগি যায় এই ফুৰোতে হঠাৎ দেখিলো তেওঁলোকৰ জাতীয় সাজপাৰৰ সৰু সুৰাকৈ মুকলিকৈ দোকানৰ দৰে সজাই পৰাই থৈছিল পিন্ধি মেলি আমি ফটো তুলিব যাতে পাৰো তেনেদৰে আৰু আমি ভাবিলো আহিছে যেতিয়া ড্ৰেছটো পিন্ধা যাওক আকৌ এখন ফটো স্মৃতি হিচাপে থাকিও যাব সেই বুলি মই আৰু মোৰ ছোৱালী প্ৰথমতে আৰম্ভ কৰিলো আৰু যিজনৰ পৰা আমি পোচাকযোৰ ফটো তুলিবৰ বাবে পিন্ধিছিলো তেওঁকো জোৰ কৰি পিন্ধালে যে আপুনি পিন্ধি এখন ফটো তোলক সদায় কাৰণে থাকি যাব সৰু কথাটো নোহোৱা নহয় সদায় কাৰণে থাকি যোৱাৰ লগতে সেইবিলাকেই স্মৃতি হৈ ৰয় তাৰ পাছত আকৌ ফটো ছেছন ষ্টাৰ্ট কৈছে যদি সেই সময়ত ভিডিঅ' বনালো হয় কিমান ভালকৈ ভিডিঅ' বনাব পাৰিলোহেঁতেন কিন্তু উপায় নাই এনেদৰে যিমান পাৰো ফটো তুলিলো হেঁপাহ পলুৱাই আপোনালোকৰ ওচৰলৈ কেইখনমানহে লৈ আহিছো কিন্তু এইখিনি আপোনালোকক জনাব বিচাৰিম যিসকলে জানেতো জানেই আৰু নজনা সকলক জনাব বিচাৰিম আৰু তেওঁলোকে এনেদৰে আকৌ ফ্ৰীতে আপোনালোকক পোচাকযোৰ পিন্ধি ফটো তুলিব নিদিয়ে তাৰ বাবে আপোনালোকে পে' কৰিব লাগিব আৰু মোৰ সেইবিলাক ইমান মনত নাই আমি কিমান পে' কৰিছিলো কি নাই ফটো তুলি মেলি আজৰি হোৱাৰ পাছত বাকী থকাখিনি আমি গাৰ্ডেনখনত চাবলৈ আৰম্ভ কৰিছিলো যিহেতু আমাৰ প্ৰথমখন গাৰ্ডেনে ইতিমধ্যে চাই শেষ হোৱা নাছিল আৰু যি বাকী আছিলে চাই মেলি আমি তাৰ পৰা ওলাই আহিছিলো কাৰণ আৰু দুখনমান গাৰ্ডেন চাবলৈ যিহেতু আছিলেই সেইবাবে ভাবিলো লৰালৰিকে বাকীখিনি চাই লোৱা যাওক তাৰ পাছত আমি ইয়াৰ পাছৰখন গাৰ্ডেন চাবলৈ যাম যিহেতু আমি সময় বহুত কম লৈ গৈছিলো আমি বহুত দিনৰ কাৰণে যোৱা নাছিলো আপোনালোকে মোৰ লাষ্ট ভিডিঅ'টো চাইছে যদি গমেই পাইছে আমি দিল্লীতো দুদিনমান থাকিলো সেইবাবে আমি কাশ্মীৰতো বেছি সময় লোৱা নাছিলো সেইবাবে ভাবিলো প্ৰথম দিনাই আমি যিমান লোকেল ফুৰিবলগীয়া আছে কাশ্মীৰত আজি যি চাবলগীয়া আছে সকলোখিনি চাই শেষ কৰিম নহলে আমাৰ হাতত সময় বহুতেই কম হ'ব কাৰণ আমি আৰু কাশ্মীৰৰ পৰা অলপ আগলৈও যাব লাগিব তাৰ পাছত আমি আৰু এখন গাৰ্ডেনলৈ গৈছিলো দ্বিতীয়খন গাৰ্ডেনলৈ তাতো বৰ বিশেষ এটা চাবলগীয়া নাছিল সেই সময়ত যিমান পাৰ ফুলবিলাকহে চাব পৰা হৈছিল ফুলৰ লগতে ফটো তোলাৰ বাহিৰে আৰু তাত ইমান কাম নাছিল আমি লৰালৰিকে ফটো দুখনমান তুলি তাৰ পৰা ওলাই আহি আন এখন গাৰ্ডেনলৈ বুলি গলো
আৰু দুখন গাৰ্ডেন চোৱাৰ পাছতে আমি তৃতীয়খন গাৰ্ডেন চাবলৈ বুলি গলো। গাৰ্ডেনবোৰ চাই চাই সঁচা কথা কবলৈ গ'লে অকমানতো আমনি লাগে। ফুল ভাল পোৱা মানুহবিলাকৰ কথা বেলেগ, কাৰণ ইমান বেছি ডাঙৰ গাৰ্ডেন চাই শেষ কৰিবই নোৱাৰে কোনো পধ্যে। আমি কৈছো আপোনালোকক মই ভিডিঅ'টো আৰম্ভণিতেও বাৰে বাৰে যে আমাৰ সময় হাতত বহুতে কম আছিল। আজি দিনটোতে আমি গোটেইবিলাক গাৰ্ডেন চাই শেষ কৰিব লাগিব। আৰু পাইলটে ক'লে বোলক এখন লাষ্ট গাৰ্ডেন আপোনালোকে চাওক, তেনেহ'লে বাকীবোৰ নালাগে আৰু সেইবুলি তেওঁ আমাক লৈ গ'ল। আৰু সেই গাৰ্ডেনখন অকণ পাহাৰীয়া নিচিনা ঠাইত আছিল, অলপ ৰাস্তাৰ পৰা মানে প্লেনৰ পৰা অলপ ওপৰলৈ উঠি যাব লাগে। আৰু আপোনালোকে ফটোবোৰ দেখিলে গম পাবই। আৰু সেই অকমান আগৰলৈ গৈ পাইলটে আমাক ৰখাই দিয়াত আমি এঠাইত গৈ ৰলো। ছোৱালী ফটো দুখন মানুহ চালে আৰু ওপৰৰ পৰা আমি এনেদৰে ডাল লেক সৌন্দৰ্য উপভোগ কৰিলো। আৰু লগতে কাশ্মীৰখন অকমান ওপৰৰ পৰা ভালদৰে চাব পাৰি, তাকো চালো। আৰু সেই অলপ দেৰি ৰৈ তাতে ফটো তুলি মেলি আমি গাৰ্ডেনখন পালোগে। আৰু সঁচা কথা কবলৈ গ'লে গাৰ্ডেন বিলাকৰ নাম একদমেই মনত নাই, কাৰণ ইমান বছৰ আগৰ কথা আৰু ক'তনো মনত থাকিব। আৰু তথাপিতো এটা কথা কিন্তু আপোনালোকক জনাব লাগিব, চাফা চিকুণৰ ফালৰ পৰা আৰু গাৰ্ডেন বিলাকৰ মেইনটেনেন্সক ইমান ধুনীয়া আছিল, ইমান ভালকৈ ৰাখিছিল, এইটো শলাগিবলগীয়া। আৰু সঁচাকে এইখন গাৰ্ডেন বহুতে ধুনীয়া আছিল। ওচৰ পাজৰে পাহাৰ আছিল, যিহেতু উঠি যাওঁতে আপোনালোকে ফটোবিলাকত হয়তো মনে কৰিছে অকমান পাহাৰৰ নিচিনা ঠাইলৈ উঠি যাব লাগে। আৰু গাৰ্ডেনখন ষ্টেপ বাই ষ্টেপ থকা নিচিনাকৈ আছিল, বহুতেই সৌন্দৰ্য পৰিৱেশ এটা। আৰু সেয়ে চাবলগীয়ানো কি আছে, কাৰণ গাৰ্ডেনখন চাই যিমান চালেও শেষ নহয় গাৰ্ডেন বিলাক। আৰু ফটো তুলিলো, ভিডিঅ' বনোৱা হলেতো ভাল লাগিলে হয়। আৰু সেই ফটো তুলি মেলি আৰু আমি আকৌ তাৰ পৰা ওলাই আহিলো। আপোনালোকে ভিডিঅ'টো নোৱাৰিলো, ফটোকে এনজয় কৰক। আৰু ঘূৰি অহাৰ বাটত আমাৰ গাড়ী পাইলটক মই কৈছিলো, গাড়ী চালকক, যে বেলেগ গাৰ্ডেন আৰু মোৰ চাবলৈ মন নাই। আমি ইতিমধ্যে 3খন গাৰ্ডেন চালোৱেই, আৰু ইমান ডাঙৰ ডাঙৰ গাৰ্ডেন বিলাক চাই শেষো এনেও কৰিব নোৱাৰো। মোক একো নহলেও টুলিপ গাৰ্ডেনখনলৈ লৈ যোৱা। কিন্তু সেইটো সময়ত পাইলটৰ মুখে এইটো জানিব পাই বহুতেই বেছি বেয়া লাগিছিল যে জুন মাহলৈকে টুলিপৰ গাৰ্ডেনত টুলিপ লাগি নাথাকে। তেওঁলোকে মাৰ্চলৈকেহে থয়, মাৰ্চত সকলো কাটি মেলি টুলিপ বিলাক বাহিৰলৈ পঠাই দিয়ে, এক্সপৰ্ট কৰে। আৰু মোৰ জানি বহুতেই বেয়া লাগিছিল, কাৰণ মই জনাইছো ইতিমধ্যে আপোনালোকক, অৱশ্যে আমি জুন মাহত গৈছিলো। সেইবাবে আচলতে আপোনালোকক মই জনাই দিছো যে আপোনালোকৰ যদি টুলিপ গাৰ্ডেনখন চাবলৈ মন যায়, মাৰ্চে শেষ মাহ, তাৰ পাছত হয়তো আপোনালোকে আকৌ চাবলৈ নাপাব পাৰে। পাছত গলে আকৌ চাগে অক্টোবৰ মানৰ পৰাহে টুলিপ বিলাক লগাই নেকি, মই নাজানো। আৰু ইমান মুঠতে মোৰ বহুতেই বেয়া লাগিছিল। কাশ্মীৰ গলে আৰু টুলিপ গাৰ্ডেনখন চাব নাপালে বেয়া লাগে দিয়কচোন। আৰু এটা কথাই আমাৰ গাড়ী পাইলটক ভাল লাগিছিল, তেওঁ মোৰ কথাষাৰ আচলতে মনত থৈছিল। সেইবাবে তেওঁ মোক টুলিপ য'ত লগাই সেই গাৰ্ডেনখনলৈ লৈ গৈছিল, কাৰণ মোৰ বহুতে হেঁপাহ আছিল টুলিপ গাৰ্ডেন চাবলৈ। সেইটো তেওঁ মনত ৰাখিছিল আচলতে কথাটো, আৰু ক'লে মেম আপোনাক বলক টুলিপটো চাব নাপায়, কিন্তু টুলিপ ক'ত লগাই গাৰ্ডেনখনলৈ লৈ যাওঁ। আৰু আমি গৈও সঁচাকে তাত টুলিপ নাছিলে, সকলো কাটি মেলি ইতিমধ্যে শেষ হৈছিল। আৰু আমি তাতে কৰিবলগীয়াতো একো নাই, অকমান ওপৰে ওপৰে গাৰ্ডেনখন চাই ফটো দুখনমান তুলি তাৰ পৰা ওলাই আহিলো। সঁচা কথা কবলৈ গ'লে এই শেষৰ গাৰ্ডেনখন বেছি ভাল লাগিছিল, কাৰণ তাৰ ওপৰৰ পৰা গাৰ্ডেনৰ পৰা মানে ওপৰৰ পৰা আপোনাৰ গোটেই ডাল লেকটো চোৱাৰ লগতে কাশ্মীৰখনো অকমান উপভোগ কৰিব পাৰি। আৰু ডাল লেকৰ পাৰে পাৰে থকা লগতে হাউচ বটৰ দোকান বিলাক চাই বহুতে ভাল লাগিছিল। আপোনালোকে ফটোবোৰ দেখি থাকিলে নিশ্চয় গম পাইছে। আৰু সেই যোৱাৰ বাটে ঘূৰি আহিলো, কাৰণ আমি তাত বেছি সময় কৰি থাকিলে আমাৰ দেৰি হব। ইতিমধ্যে দুপৰীয়া হৈছিল আৰু আমাৰ দুপৰীয়া সাজ খাবলৈ বাকী আছিল। লগতে আমি সেইদিনাই চিকাৰা যাবলৈ প্লান কৰি থৈছিলো। আৰু মোৰ চিকাৰাত দিনৰ আৰু সন্ধিয়াৰ দুইটা ভাগ চাবলৈ মন আছিল। বহুতে ভাল লগা এটা পৰিৱেশ হয়। সন্ধিয়া গোটেই ডাল লেকটো সোণালী এটা ৰূপ ধাৰণ কৰে। আৰু তাৰ লগতে আমি সেইদিনা হাউচ বোটো চাবলৈ যাম, য'ত আমি দুনিশাৰ বাবে থাকিম। কাৰণ আমাৰ গৈ পোৱাৰ দিনা অলপ পলম হলত আমাৰ চোৱা নহল, সেইবাবে আমি আজি চিকাৰ ৰাইডৰ পিছত হাউচ বোটো চাব লাগিব। যিহেতু কাশ্মীৰত গৰমে আছিল, ইমান ঠাণ্ডাটো নাছিল। আৰু সেই গৰমত ঘূৰি পকি আহি দুপৰীয়া ভাত সাজ খাই অলপ মাক জেকে আইচক্ৰীমো খালো। আৰু তাৰ পাছত যিহেতু আমি চিকাৰ ৰাইডত যাম, কিবা খাবলৈ মন গলেও আমি তাত, আৰু আমি সেই খাই বৈ আৰু সাজু হলো আমাৰ চিকাৰ ৰাইডৰ বাবে। তাৰ পাছত অলপো পলম নকৰি এখন ধুনীয়া চিকাৰা চাই আমি আমাৰ যাত্ৰা ডাল লেকৰ ওপৰত আৰম্ভ কৰিলো। সঁচাকে এটা সুন্দৰ পৰিৱেশ, ইমান ভাল লাগিছিল বুজাব নোৱাৰো। সেই কৈছে কিছুমান বস্তু বহুত বছৰৰ পৰা মানে সৰুৰ পৰা দেখি আহিলে বা ছচিয়েল মিডিয়াত সকলো দেখি অহাৰ পাছত যেতিয়া নিজেই উপভোগ কৰা যায় আৰু সপোন বাস্তৱ হোৱাৰ দৰে লাগে, ভাল লগাটো স্বাভাৱিক কথা। আৰু ইতিমধ্যে আপোনালোকক মই জনাইছোৱেই যে, আৰু বহুতে হয়তো নিশ্চয় জানেই, ডাল লেকৰ ওপৰত অকল চিকাৰ ৰাইডে নহয়, তেওঁলোকে চিকাৰা সৰু সুৰাকে দোকান অনাৰ লগতে ৰেষ্টুৰেণ্টৰ দৰেও ঘূৰি ফুৰে। আৰু সেই ইটো ওচৰ পাজৰে ঘূৰি ফুৰাত ময়ো সৰু সুৰা এটা চিন হিচাপে কিনিলো। আৰু কবলৈ গ'লে তেওঁলোকৰ দাম বহুতেই বেছি কৰে। যদি মোৰ নিচিনা আপোনালোকে বাৰ্গেনিং কৰাত বেয়া নহয়, তেতিয়াহ'লে কিনিব পাৰে, কাৰণ স্বাভাৱিক কথা অৱশ্যে, এইটো কবলৈ আৰু নাই, তেওঁলোকে দামটো কবই। টুৰিষ্ট দেখিলে দামটো অৱশ্যে আৰু ডাবল হৈ যায়। এবাৰ যি কি নহওক সৰু সুৰাকে অলপ কিবা কিবি কিনি সিফালে ঘূৰি ফুৰিলো আৰু ডাল লেকৰ ওপৰত। আৰু মাজে মাজে তেওঁলোকে সৰু সুৰাকে ৰেষ্টুৰেণ্টৰ দৰেও লৈ আহে, ঘূৰি ফুৰে। তেওঁলোকৰ পৰা কিবা কিবি খোৱাৰ লগতে চাহ একাপো এনজয় কৰিলো ডাল লেকৰ ওপৰত শান্তিয়ে ঘূৰি ফুৰাৰ পৰিৱেশত।
এইখিনিতে আপোনালোকে আৰু এটা কথা মই জনাও, আপোনালোকে যদি দুপৰীয়া সাঁজটো ক'ৰবাত বাহিৰত খাবলৈ সময় নাপায়, কোনো চিন্তা নাই। ডাল লেকৰ পাৰত অজস্ৰ ৰেষ্টুৰেণ্ট, আৰু তাতো যদি আপোনালোকে খাবলৈ সময় নাপায়, আপোনালোকে চিকাৰাত অহাৰ পাছতে মানে সৰু সুৰাকেতো সেই কৈছে ৰেষ্টুৰেণ্টৰ এনেদৰে আহি থাকিব এখন দুখনকৈ, আৰু লেকৰ মাজতো ধুনীয়াকৈ তেওঁলোকে ডাঙৰ ডাঙৰ নাৱত ৰেষ্টুৰেণ্টৰ দৰে আছে, তাতো আপোনালোকে খাব পাৰিব। আৰু বহুত বেছি ডাঙৰ মেনু নাপাব পাৰে, সৰু সুৰাকে কিবা কিবি খাব পাৰিব, সেইকাৰণে কোনো চিন্তা কৰাৰ কাৰণ নাই। আৰু অৱশেষত ইমান বছৰৰ পৰা অপেক্ষা কৰা শুনা দেখা ডাল লেকৰ বিষয়ে, মানে সন্ধিয়া হোৱাৰ লগে লগে ডাল লেকটো সোণালী হৈ পৰে, গল্ডেন কালাৰ হৈ পৰে বুলি কয়, সেই দৃশ্য চাবলৈ ৰৈ আছিলো। আৰু অৱশেষত সেইটো সময় আহিল। আপোনালোকে ভিডিঅ'টো দেখিলে গম পাবই। আৰু ইয়াৰ পৰিৱেশটো নিজ চকুৰে উপভোগ কৰাৰ কথাই সঁচাকেই বেলেগ। আৰু আপোনালোকে গলেও চিকাৰা ৰাইডত মানে সেই আবেলি সময়তে যাব, 3-4 মান বজাত। ডাল লেকৰ যিটো সোণালী এটা ৰং ধাৰণ কৰে, সেইটো পৰিৱেশো দেখিব, আৰু ৰাতি পৰিৱেশো আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু তাৰ পাছত আৰু আমাৰ নাৱৰীয়া চিকাৰাৰ যিজন চালক, তেওঁ আমাক ভিতৰ ফালে মানে হাউচবোটৰ বেক চাইডে তেওঁলোকৰ ডাঙৰ এখন ফ্লটিং মাৰ্কেট টাইপৰ আছিল, তালে আমাক লৈ যায়। আৰু তাৰ পাওঁতে অকমান ৰাতিয়ে হৈছিলগৈ, যিহেতু মই কৈছো আমি আবেলি সময়ত গৈছিলো। আৰু তালৈ গৈ আমি সেই সৰু সুৰাকে কিবা কিবি অলপ কিনিলো। আৰু কৈছোৱে নহয় আপোনালোকক, টুৰিষ্ট দেখিলে দাম ডাবল হৈ যায়। কাশ্মীৰতে বুলি নহয়, সকলো ঠাইতে হয়েই, অলপ তেওঁলোকে চিনি পালেই। তথাপিতো ইমান জোৰ কৰে তেওঁলোকে, কিবা এটা নললেও বেয়া লাগে। আৰু আমি সেই সৰু সুৰাকে কিবা কিবি ললো। আৰু পাৰালৈ আহি প্ৰথমতে এই গৰমত মই আইচক্ৰীম খোৱাত বৰ বেয়া নহয়, প্ৰথমতে আইচক্ৰীম খাই ললো। সেই আইচক্ৰীম খাই পাৰতে আমাৰ গাড়ীৰ চালক মানে পাইলট ৰৈ আছিল, আৰু পাইলটক লগত লৈ আমি হাউচ বোট চাবলৈ গলো। আৰু তেওঁ থাকিলে আমাৰ অৱশ্যে বহুত কথাত সুবিধা হয়। আৰু এই ফটোত দেখিছে যে আমি যিখন হাউচ বোটত আছিলো, সেই হাউচ বোটৰ ভিতৰৰ অলপ দৃশ্য। আৰু আমাৰ ৰুমটো আমি এইটোৱে ৰুমতে আছিলো। আৰু ক'বলৈ গ'লে সঁচাকে বহুতেই ভাল লগা এটা পৰিৱেশ। আৰু বেছি সময় আমি তাত নকৰিলো, কাৰণ আমি আহি আকৌ বস্তু সামৰিব লাগিব, ৰাতিপুৱা এফালে যাবও লাগিব। আৰু ছোৱালী দুখনমান লৰালৈকে ফটো তুলি ললে। আৰু তাৰ পৰা আমি ঘূৰি আহি হোটেল আহিলো, আৰু ৰাতি আহি আৰু খাই বৈ শুই থাকিলো, কাৰণ দিনটো ঘূৰি ফুৰিছো, ভাগৰ লগাটোতো স্বাভাৱিক কথা। আৰু তাৰ পাছদিনে আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমাৰ বস্তু সকলো সামৰি মেলি আমি গণ্ডোলা ৰাইডত যাবৰ বাবে সাজু হলো। আৰু আমি য'ত আছিলো মানে ডাল লেকৰ পৰা, তাৰ পৰা কমেও 1-1.5 ঘণ্টা মান লাগিছিল নেকি, মই একজেক্ট পাহৰিলো, য'ৰ পৰা গণ্ডোলা ৰাইডটো আৰম্ভ হয়। আৰু গণ্ডোলা ৰাইড মানে ৰপৱে। আৰু সেই পাইলটে কোৱা মতে আমাৰ এটা জেগাত পাইলট ৰৈ থাকিল। আৰু তাৰ গৈ পাই দেখিলো যি ভিৰ, মানে জুন মাহত গৈছিলো, গৰম হলেও চামাৰ ভেকেচনৰ টাইম আছিল, সেই স্কুল কলেজবোৰ বন্ধ সময়, সেইবাবে টুৰিষ্টৰ বেছি ভিৰ হৈছিল। আৰু আমি তেনেকৈ গম পাইছিলো যে টিকেট আগতেও কৰিব পাৰি অনলাইন, কিন্তু তেতিয়া সেইবিলাক ইমান ভবা হোৱা নাছিল। আমি ভাবিছিলো তাতে যদি মন যায়, আমি ইচ্ছা কৰো বা কিমান সময় লাগিব তাত গৈ কৰি ল'ম, যদি আমাৰ যাবলৈ মন যায়। আৰু বুলি এজন আমি গাইড হায়াৰ কৰি ললো, তেওঁ আমাৰ টিকেট কৰাত বহুতে সহায় কৰিলে। ক'ত কেনেদৰে মানে ইমানেই বেছি ভিৰ আছিল, টিকেট কাউণ্টাৰ আমি বিচাৰি পোৱা নাছিলো, বহুতে এটা ডাঙৰ এৰিয়া আছিল। গাইডজনৰ সহায়ত আমি টিকেটো অলপ সোনকালে পালো। আৰু তাৰ পাছত আমাৰ গণ্ডোলা ৰাইড আমি আৰম্ভ কৰিলো। লগতে আমি গাইডকো আমাৰ লগতে লৈ গৈছিলো, যাতে আমাৰ সকলোখিনি সুবিধা হয়, সোনকালে যাতে হৈ যায়। আৰু ফটোবোৰ দেখি থাকিলে গম পাব। এনেদৰে আমি আগবাঢ়ি গৈ থাকিলো, আৰু সুন্দৰ মনোমোহা কাশ্মীৰৰ দৃশ্য উপভোগ কৰি আমি আমাৰ গণ্ডোলা যাত্ৰা মানে ৰপৱেৰ যাত্ৰা আৰম্ভ কৰিলো। সঁচাকে বহুতেই ভাল লাগিছিল ৰাইডটো। আৰু এইখিনিতে মই আপোনালোকক জনাব বিচাৰিম, আমি একেটা ৰপৱেতে একেবাৰতে মানে ওপৰলৈকে, পাহাৰৰ একদম ওপৰলৈকে যাব নোৱাৰো, কাৰণ বহুত হাইটলৈ লৈ যাব। আমি মাজতে আন এঠাইত গৈ চেঞ্জ কৰিব লাগিব। তাৰ পৰা আমি বেলেগ আকৌ যাত্ৰা আমাৰ বেলেগ ধৰণে আকৌ আৰম্ভ হব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাই গৈ থাকিব। বলক আপোনালোকে ভিডিঅ'টো চাওক, মই কোৱাৰ লগতে আপোনালোকে দেখিলেও নিশ্চয় বুজি পাব। এই যে বৰফৰ পাহাৰটো দেখিছে, আমাক এতিয়া তালৈ লৈ যাব। তাৰ নেক্সট ৰাইডটো মানে ইয়াৰ পাছৰ খিনি আমি বেলেগ সেই কৈছো আপোনালোকক, বেলেগ গণ্ডোলাত উঠি বৰফৰ পাহাৰটোলৈ আমি যাম। আৰু এনেদৰে আমি সেই বহি আছিলো, আচলতে লাইন পাতিব লগা হয়, এটা ৱেটতে সকলো নিব পাৰে তেওঁলোকে। আৰু আমি এনেদৰে ৱেইট কৰি সেই অলপ সময় পাছত গৈ আমি এনেদৰে বৰফৰ পাহাৰটো পাইছিলোগৈ। আৰু তাত গৈ যি মানে ঠাণ্ডা, বহুত বেছি হাইটত আছিল, সাংঘাতিক ঠাণ্ডা। আৰু তাত গৈ কোনোমতে 2খনমান ফটো তুলিলো। বাপেক জীয়েকেতো ঠাণ্ডাত আৰু নোৱাৰিছে, কিন্তু মোৰ ঠাণ্ডা লাগিলেও ইমান এটা সৌন্দৰ্য উপভোগ কৰাৰ লগতে এনজয় কৰা বাদ দি বহি থাকিব নোৱাৰো। মই লৰালৈকে ফটো তুলিলো, বহুত বেছি ঠাণ্ডা আছিল। কিন্তু আৰু আপোনালোকে ভাবিছে চাগে আমি জেকেট চাগে অসমৰ পৰাই লৈ গৈছো, নহয়, ইমান অভাৰ চাইজ জেকেটবোৰ আপোনালোকে দেখি গম পাইছে। আমি কোনো ধৰণৰ জেকেট লৈ যোৱা নাছিলো, কাৰণ আমি ভবা নাছিলো ইমান হাইটলৈ যাব লাগিব, ঠাণ্ডা পৰিব। আপোনালোকে নিদিলেও কোনো চিন্তা নাই, সেই টিকেট কাউণ্টাৰতে আমি টিকেট কৰি থকা সময়তে আমাক গাইডে কোৱাত আমি সেই 2টামান এনেদৰে জেকেট হায়াৰ কৰি লৈছিলো, মানে ভাড়াত ল'ব পাৰি। আৰু তেওঁ আমাক আচলতে জনাইছিল যে যিমান হাইটলৈ লৈ যাব তাতকৈ জেকেটৰ দৰকাৰ পৰিব, কিন্তু আমি একদমেই ভবা নাছিলো যে সঁচাকে আমাৰ দৰকাৰ পৰিব। আমাৰ ল'বলৈ মন নাছিল, কাৰণ ভাড়াত লোৱা জেকেট পিন্ধিবলৈ সঁচাকে অলপ দিগদাৰো লাগে, বা তেওঁলোকে ধুইছে বা নাই ধোৱা, কিন্তু উপায় নাই, নিনিলো যেতিয়া। কাৰণ
কাৰণ আমি জুন মাহত জেকেট নিয়া কথা ভবাটো আমাৰ বাবে অসম্ভৱ কথা আমি এইটো কেতিয়াও নাভাবো জেকেট লৈ যাব লাগিব বুলি সেইবাবে আচলতে নিয়া নাছিলো কিন্তু বহুত ভাল কৰিলো আমি যদি গাইডৰ কথা নুশুনি এনেদৰে গুচি গলো হয় আমি হয়তো তাত এনেদৰে নামি ফটো তুলিবলৈও সক্ষম নহলো হয় আমি লৰালৈকে উভতি আহিব লাগিলহেঁতেন আপোনালোকেও এই চিন্তা নাই তলত ধুনীয়াকৈ টিকেট কৰাৰ সময়তে এনেকে ভাড়াত পাই যাব কিনি মেলি লৈ যাব আৰু বেছি সময় তাত নাথাকিলো বাপেক জীয়েকেও অকণমান প্ৰব্লেম পাইছিল বেছি ঠাণ্ডা দিগদাৰ পাইছিল আচলতে তেওঁলোকে আমি সেই লৰালৈকে ফটো দুখনমান তুলি গাইডক কলো উভতি যাওঁ বুলি আৰু লৰালৈকে আমি তাৰ পৰা উভতি আহিলো আৰু তাৰ পৰা ঘূৰি আহি আমি ৰাস্তাতে কাৰ্পেট ফেক্টৰী আৰু তেওঁলোকৰ জুৱেলাৰী ফেক্টৰী এনেদৰে কৰবাত আমাৰ সেই কৈছে আমাৰ গাড়ী পাইলট আমাৰ গাইড নিচিনাও আছিল তেওঁ য'ত আমাক গাড়ী ৰখাইছিল আমাক দেখুৱাইছিল আমি ঘূৰি ফুৰিছিলো আৰু সেই কাৰ্পেটটো ল'ব নোৱাৰো ইমান দূৰ আনিব নোৱাৰো অলপ জুৱেলাৰী কিবা কিবি কিনিলো আৰু তাৰ পিছত আহি দুপৰীয়া সাঁজটো খাই আমি হোটেলৰ পৰা হাজবতলে শিফ্ট কৰিলো আৰু এই দেখিবই আহি চিধা অলপ ছোৱালীয়ে প্ৰথমতে ফটো তুলিলে ময়ো লগতে দুখনমান ফটো তুলিলো আৰু তাৰ পাছত আবেলি চাহ হাউচ বোটৰ পৰা ডাল লেকৰ সৌন্দৰ্য উপভোগ কৰি চাহকাপ খালো চাহ খোৱাৰ লগতে হাউচ বোটৰ পৰা দূৰৰ পাহাৰটোৰ এটা মন্দিৰ দেখা পালো কেমেৰা লেন্সে জুম কৰি তুলিবলৈ চেষ্টা কৰিলো যিমান পাৰো কাৰণ বহুত ওপৰলৈ উঠি যাব লগা হব আৰু বহুত বেলেগ ঠাইদি ঘূৰি পকি যাব লাগিব আৰু আমাৰ হাতত সেই সময় নাছিল সেইবাবে আমাৰ যোৱা নহল আৰু এনেদৰে অলপ সময় হাউচ বোটৰ পৰা ডাল লেকৰ সৌন্দৰ্য উপভোগ কৰাৰ পাছত আমি মুখ ফ্ৰেছ হৈ ললো যিহেতু ৰাতিপুৱাৰ পৰা ঘূৰি ফুৰিছো আকৌ ভাবিলো অলপ বাহিৰত বহা যাওক আৰু তেনেকুৱাতে দিল্লীৰ পৰা যোৱা আৰু এটা আমাৰ পৰিয়াল লগ পালো তেওঁলোকৰ লগত চিনাকি হলো আৰু এখন দুখনমান ফটো তুলিলো আৰু তাৰ পিছত বাপেক জীয়েক অলপ ওলাই গল টাউনৰ ফালে মানে ডাল লেকৰ ইপাৰে আৰু মই ভাবিলো মই এনেই থকাকৈ আৰু দুখনমান ফটো তোলা যাওক লগতে আপোনালোকক হাউচ বোটৰ টৰো দিও ভিডিঅ' দিয়া হলে আপোনালোকক হাউচ বোটৰ বুলি কলোহেঁতেন সেইবাবে এতিয়াও হাউচ বোটৰ বুলিয়ে কৈছো দুখনমান ভাল ঠাইত ফটো তুলি লওঁ বুলি ভাবি ফটো দুখনমান তুলিলো আৰু এই আমি যিখন হাউচ বোটত আছিলো তেওঁলোকৰ লবি লগতে তেওঁলোকৰ ডাইনিং হল সকলোবোৰ য'ত আৰু যেনেদৰে মোৰ ভাল লাগিছিল সেই সময়ত তেনেদৰে দুখনমান ফটো তুলিলো আৰু ফটো তোলাত মোক সহায় কৰিছিল সেই কণমানি ছোৱালীজনীয়ে তাইৰ নামটো মই এতিয়া পাহৰিলো তাইক বহুত ধন্যবাদ মোক ইমান ধুনীয়াকৈ ফটো কেইখন তুলি দিয়াৰ বাবে আৰু তাৰ ঠিক এঘণ্টামানৰ পাছত বাপেক জীয়েক আহি ওলালেহি খাবলৈ কিবা কিবি অলপ লৈও আহিছিল হাউচ বোটত নোপোৱা নহয় সেইদিনাখন তেওঁলোকৰ কিবা এটা অসুবিধা হোৱা তেওঁলোকে বনাব নোৱাৰিলে আৰু সেইবাবে আমি বাহিৰৰ পৰাই লৈ আহিলো আমাৰ যি মন যায় আৰু এনেকে অনাৰ পাছত আমি সেই খাই বৈ আৰু ৰাতি আকৌ অলপ সময় হাউচ বোটৰ বাহিৰতে অলপ বহি ডাল লেকৰ ৰাতিৰ সৌন্দৰ্য উপভোগ কৰি শুই থাকিলো আৰু ৰাতিপুৱাই সোনকালে উঠি মেলি খাই বৈ আজৰি হৈ আমিও ওলাই মেলি ৰেডি হলো যিহেতু আমি যাম পেহেলগামলৈ কমেও 2-3 ঘণ্টামান লাগিছিল নেকি একজেক্ট পাহৰিলো আৰু আমাৰ পাইলটো আহি পাৰত ৰৈ আছিল আমাৰ বাবে আমিও অলপ পলম নকৰি লৰালৰিকৈ ওলাই আহিলো আৰু আমাৰ যাত্ৰা পেহেলগামলৈ বুলি আৰম্ভ কৰিলো আৰু পেহেলগামলৈ যোৱাৰ বাটত একদম ৰাস্তাৰ দাঁতিতে এনেদৰে আপেল লাগি আছিল আপেলবোৰ পকা নাছিল আপোনালোকে মন কৰিছে নিশ্চয় সেউজীয়া হৈয়ে আছে আৰু এই দুখনমান ফটো তুলিলো আৰু তাৰ পিছত ধুনীয়া দৃশ্য উপভোগ কৰি আমি পেহেলগামলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো আৰু ক'বলৈ গ'লে আমি পেহেলগামত এদিনৰ বাবে গৈছিলো আৰু আপোনালোকে যদি ভৱিষ্যতে কেতিয়াবা যায় বা এতিয়ালৈকে যোৱা নাই যদি যাবলৈ প্লেন কৰিছে পেহেলগামত কমেও 2 দিনৰ বাবে হলেও যাব নহলে হয়তো সকলো বহুত বেছি খৰধৰকৈ চাই আহিব লগা হ'ব পাৰে আৰু পেহেলগামৰ যিটো ৰাস্তা কাশ্মীৰৰ পৰা সঁচাকে বহুত ভাল লাগিছিল আমি তাৰপিছত এনেদৰে গৈ থাকিলো আৰু গৈ পাই অলপ পলম নকৰি আমি লৰালৰিকৈ হোটেলতে খোৱা বোৱা কৰি আমি ওলাই গলো কৈছো আপোনালোকক আমি অকল আজি দিনটোৰ বাবেহে পেহেলগামত আছিলো ৰাতিপুৱা আমি আকৌ ঘূৰি আহিব লাগিব যদি কিবা চাবলৈ পাৰো তো চালোৱে নহলে আমি ঘূৰি আহিম সেইবুলি লৰালৰিকৈ আমি ফ্ৰেছ হৈ মেলি ওলাই গলো আৰু সেইবাবে আপোনালোকক কোনো ধৰণৰ হোটেলৰ ফটো বৰ্তমানলৈকে দেখাব পৰা নাই আৰু আমি সকলোৱে গা পা ধুই একদম ফ্ৰেছ হৈ মেলি ওলাইছিলো যিহেতু আমাক পাইলটে প্ৰথমতে য'ৰ পৰা অমৰনাথ যাত্ৰা আৰম্ভ হয় সেই ঠাইলৈ লৈ যাব সেইবাবে ভাবিলো আৰু সেই ঠাইও আপোনালোকে দেখিছে ফটোবোৰ তাৰ পায়ো দেখিছো বৰফ আপোনালোকে আগলৈ আগবাঢ়ি যাব নোৱাৰে আৰু সেই আমি কোনো ধৰণৰ জেকেট নিনিয়াৰ বাবে আকৌ গৈ জেকেটৰ লগতে বুট ভাড়াত লৈ পিন্ধি যাব লগা হ'ল কাৰণ ইমানে শ্লিপাৰী আছিলে যিহেতু বৰফৰ ঠাই খোজ কঢ়াটো আমাৰ জোতা চেণ্ডেল পিন্ধি সম্ভৱেই নহয় যদি আপোনালোকে তালৈ যায় এনেদৰে বুট লৈ যাব লাগিব ঘৰৰ পৰা নতুবা আমাৰ দৰে জেকেট বা বুট ভাড়াত লৈ মেলি আমি আগুৱাই গৈ থাকিলো আপোনালোকে ফটোবোৰ দেখিলে গম পাবই আৰু গৈ পাই দূৰৰ পৰাই তাৰ পৰাই ভগৱানক প্ৰণাম জনালো কাৰণ ইতিমধ্যে যাত্ৰীবিলাক সেইফালেদি গৈ আছিল আৰু আমি যোৱা সেই সময়তে আমাৰ যাত্ৰা ষ্টাৰ্টো হয় পাছত তাতটো কৰিবলগীয়া তেনেকুৱা একো বিশেষ নাছিলে ফটো তুলিলো ঝালমুড়ি খালো লগতে অকমান ছোৱালীয়ে ৰাইড কৰিলে সৰু সুৰা ৰাইড আছিলে দেখিব এইবিলাক ভয় লাগিছিল যদিও তেওঁলোকে বহুত জোৰ কৰাত ছোৱালী অকমান উঠিলে আৰু আমি সোনকালে উভতি আহিলো কাৰণ অলপ বৰষুণ পৰিছিল আৰু পাইলটে ক'লে বৰষুণ বেছি দিলে ৰাস্তাত বহুত বেছি জাম লাগিব সেইবাবে বেছি পলম নকৰিব বুলি সেই বৰষুণ অলপ পৰাত লৰালৰিকৈ তাৰ পৰা ওলাই আমি অন্য ঠাইলৈ গলো আপোনালোকক জনাই আছো আমি তাৰ পাছত কলৈ গৈছিলো
ঘূৰি অহা বাটত পাইলটে আমাক আৰু এঠাইত গাড়ী ৰখাই ফটো তুলিবলৈ কোৱাৰ লগতে আমাক দূৰৰ পৰা দেখুৱাইছিল আৰু তেওঁলোকৰ সকলোবোৰ ভেলী দৰে যিহেতু ভেলী আছিল আৰু তালৈ যাবলৈ সময় লাগিব সেইবাবে আমি তালৈ নগলো ৰাস্তাৰ পৰাই আমাক পাইলটে দেখুৱাই দিলে আৰু ৰাস্তা আমি জাম নোপোৱা নহয় ইতিমধ্যে অলপ বৰষুণ পৰিছিলে বাবে হোৱা দোৱা লাগিছিল অলপ আমি জাম পাইছিলো আৰু তাৰ পাছত টাউন হৈ আমি আৰু ভেলীলৈ গলো আৰু এই আৰু ভেলীলৈ যোৱাৰ দৃশ্য আপোনালোকে দেখিব নদীখন বহুতে এখন ধুনীয়া নদী তাৰ পাৰে পাৰে মানুহৰ ফূৰ্তি কৰি থকা দেখি বহুতে ভাল লাগিছিল কাৰণ পাৰে পাৰে মানুহবিলাকে এনজয় কৰাৰ লগতে পিকনিকো খাইছিল লগতে বহুত ৰেষ্টুৰেণ্ট আছিল সাংঘাতিক ৰেষ্টুৰেণ্ট বহুত এটা ধুনীয়া পৰিৱেশ এই গোটেই নদীখনে পেহেলগামখন শুৱনি কৰি তুলিছে ক'বলৈ গ'লে সেইবাবে কৈছো সেই ঠাইত নামি গৈ চোৱা আৰু এনজয় কৰিবৰ বাবে আৰু এটা দিন অন্তত লৈ বেছিকৈ যাব লগা হয় আপোনালোকে তেনেদৰে এটামান দিন বেছিকৈ লৈ যাব আমি নিনিয়াৰ বাবে আমি নামি গৈ সেই সৌন্দৰ্যবোৰ সেই সময়বোৰ উপভোগ কৰিবলৈ থাকি গ'ল বা কৰিব নোৱাৰিলো এইখিনিতে আপোনালোকক জনাব লাগিব আমি নাজানো বিশেষকে মই চকুৰে দেখি থকা খিনিকে আপোনালোকক জনাইছো আৰু এই নদীখনৰ ওপৰত বহুত এক্টিভিটি হৈ থকাও আমি দেখিছিলো ৱাটাৰ ৰাফটিঙৰ লগতে বহুত বেলেগ কিবা কিবি হৈ আছিল আৰু তাৰ পৰা সেই লাহে লাহে গৈ গৈ আমি আৰু ভেলী পালোগৈ আৰু ভেলীত বিশেষ কবলৈতো একো নাছিল বা একো চাবলৈও নাছিল যিহেতু ভেলীয়ে হয় সেই এখন দুখনমান ফটো তুলিলো তেওঁলোকৰ জাতীয় এই পোচাক পিন্ধি ফটো এখন তুলি ললে এজন অসমীয়া ল'ৰা আমি তাত লগ পাইছিলো কাৰণ আমি ৰেষ্টুৰেণ্ট এখনত সৰু এখন ৰেষ্টুৰেণ্টত আমি মেগী খাইছিলো তাতে অসমীয়া ল'ৰা এজনো পাইছিলো লগ পাই ভাল লাগিছিল কথা বতৰা পাতি তেওঁৰ লগতো চিনাকি হয় সেই ফটো এখন দুখন তুলি আমি হোটেললৈ ঘূৰি আহিলো কাৰণ কাশ্মীৰৰ পৰা আহি অলপো ৰেষ্ট নলয় আমি পাহাৰৰ ওপৰলৈ উঠি গৈছিলো টাউন হৈ আমি আকৌ এঘণ্টা আৰু ভেলীলৈ বুলি যাত্ৰা কৰিছিলো আৰু তেনেদৰে গোটেই দিনটো ঘূৰি পকি ভাগৰ লগাত আমি বেছি সময় নকৰি তাৰ পৰা ঘূৰি আহিছিলো সেই ঘূৰি আহি হোটেলত আহি সোনকালে খাই বৈ শুই থাকিলো পাছদিনাৰে ৰাতিপুৱাই আমি যিহেতু ঘূৰি অহাৰ সময় ৰাতিপুৱাই উঠি ভাবিলো হোটেলখনত এখন দুখন চিন হিচাপে ফটো তোলা যাওক আৰু মাক জিকি অকমান বাহিৰত বহি হোটেলখনৰ ফটো দুখন মানো তোলো বুলি ললো আৰু তাতে বাহিৰতে বহি ব্ৰেকফাষ্ট খাম বুলি ভাবিছিলো আৰু তেওঁলোকক কলো বাহিৰতে আমাক ব্ৰেকফাষ্ট দিবলৈ অলপ সময় ফটো দুখন তোলা হোৱাৰ লগতে অলপ সময়ও আমি তাত বহিব পাৰিম কাৰণ আমি আহিয়ে ঘূৰি ফুৰিছো হোটেলখনত থকাৰ সুযোগ ভালদৰে পোৱাই নাই এবাৰ যি কি নহওক ব্ৰেকফাষ্ট খাই মেলি আমি অলপ পলম নকৰি পেহেলগামৰ পৰা উভতি আহিলো সেই কৈছোৱে আপোনালোকে আৰু এদিন হলেও সময় লৈ যাব আমাৰ বাবে বহুতে কম সময় হল আৰু ঘূৰি অহাৰ বাটত নদীখনলৈ যিহেতু নমা নহল টাউনত মানে বিশেষকৈ পেহেলগামৰ টাউনত ঘূৰি অহাৰ সময়ত পাইলটে সেইখিনি আশাও পূৰণ কৰিলে অলপ সময় গাড়ীখন ৰখাই দিলত আমি নদীখনৰ দুখনমান ফটো তুলি ললো আৰু আমাৰ যাত্ৰা কাশ্মীৰলৈ বুলি আমি আকৌ আৰম্ভ কৰিলো মানে কাশ্মীৰলৈ ঘূৰি আহিলো আৰু কাশ্মীৰ আহি পাই আমি বস্তু বাহনি থৈ মেলি ওলাই গলো আমি কাশ্মীৰ টাউনখন চোৱাৰ লগতে অলপ লোকেল মাৰ্কেটতো ফুৰিলো বজাৰ চজাৰ কৰি হাউচ বোটলৈ আহি খাই বৈ সোনকালে শুই থাকিলো পাছদিনাই ৰাতিপুৱাই উঠাৰ পাছতে হাউচ বোটৰ নাৰিকলে তেওঁলোক সৰু সুৰাকে যিহেতু দোকানৰ নিষ্ঠৰে আহি থাকে বেপাৰী বুলি ক'ব লাগিব চেলাৰ বিলাক তেওঁলোক আহিছিল এনেদৰে ফুলৰ পৰা হওক কাপোৰ কানিৰ পৰা হওক তেওঁলোকৰ কাশ্মীৰৰ যিবোৰ চল পশ্মিনা হওক যি হওক লৈ আহে দুখনমান চাব নেকি ময়ো ভাবিলো চোৱাৰ লগতে তেনেদৰে লোৱাই যাওক শাহুৰ লগতে মোলৈও ললো আৰু অলপ পলম নকৰি আমি লৰালৈকে পাৰলৈ আহিলো যিহেতু ইতিমধ্যে আহি ৰৈ আছিল বেছি সময় নকৰিলো সেই 10-12 ঘণ্টা আমাৰ যাত্ৰা আছিল যিহেতু জম্মুলৈ আৰু জাম হল বুলি ক'লে সেই পাহাৰত আৰু বেছি সময় লাগিব আৰু মনৰ মাজত কাশ্মীৰৰ সকলো ভাল লগা বেয়া লগা স্মৃতি কঢ়িয়াই আমি জম্মুলৈ বুলি ঘূৰি আহিছিলো আৰু কিন্তু এইখিনিতে আপোনালোকক জনাব লাগিব যিটো ভয় আছিল আৰু সেইটোৱে হল সেইবাবে মই আপোনালোকক বেলেগ ধৰণৰ ফটো দেখুৱাব নোৱাৰিলো কাৰণ আমি ৰাতি আহি পোৱাত বহুতেই বেছি পলম হৈছিল পাছদিনে ৰাতিপুৱাই আমি জম্মুখন অকমান ফুৰি মেলি লওঁ বুলি ওলাই গলো কিন্তু আপোনালোকক জনাব বিচাৰিম যদি আপোনালোকৰ জম্মুৰ একো কাম নাথাকে আপোনালোকে জম্মু গৈ একো লাভ নাই আমাৰ আচলতে জছপালহত যোৱা কথা আছিল বাবে আমাৰ তেনেদৰে প্ৰগ্ৰামটো বনোৱা হৈছিল কাৰণ জছপালৰ কাজিন যিহেতু জম্মুত আছিল সেই সময় আমি সেইবাবে জম্মু হৈ যাব লগা হৈছিল আৰু পাইলটজনো আমাৰ যিহেতু জম্মু আছিল তেওঁ সেই আমাক জম্মুখন অকমান লৰালৈকে যিমান পাৰে আগবেলাতে মানে দেখুৱাই মেলি জছপালৰ কাজিনৰ ঘৰত লাডি ঘৰত এৰি দিয়ে আৰু আমি তেওঁৰ ঘৰতে দুপৰীয়া সাঁজটো খাই মেলি আমি গধূলি ট্ৰেইনে দিল্লী আহিছিলো আৰু তাৰ পাছদিনা আমি যিহেতু অসমলৈ বুলি উৰা মাৰিব লাগিব আৰু এনেদৰে আমি কাশ্মীৰৰ আমাৰ টুৰটো সামৰণি পৰে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু চাই ভাল পালে জানে সদায় কয় সদায় এইখিনি কথাই লাইক কৰিবলৈ কমেণ্ট কৰিবলৈ আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিসকলে নতুন নতুন মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছো অন্য এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই